এই বিজ্ঞান মনস্ক যাত্রায় ৩টা বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৈ বিজ্ঞান মনস্ক মানসিকতা উৎকৰ্ষ সাধনৰ কাৰণে কাম কৰি আহিছোঁ। আজি ৮ জুন ২০২৪ তাৰিখে আপোনালোকৰ লগত আমাৰ মত বিনিময় কৰিবলৈ সুযোগটো দিয়াৰ কাৰণে প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনাইছোঁ। তোমালোকে গণ্ডগোল নকৰিবা দেই, খুব ধ্যান দি শুনা। তোমালোকৰ জীৱনৰ কাৰণে আজি এটা টাৰ্ণিং পইণ্ট হ'বও পাৰে। সেইটো নিৰ্ভৰ কৰে কেৱল তোমালোকৰ মানসিকতাৰ ওপৰত। অনলি অন ইয়ৰ বিহেভ। চোৱা, প্ৰথম পৰা আহিছোঁ, এই যে লগটো আছে দেখিছেনে, লেফ্ট চাইডৰ লগ, ইয়াত কি আছে? বিজ্ঞান, চায়েন্স। এভৰিৱেৰ ইজ চায়েন্স, হয়নে নহয়? আজিৰ দিনত এই যে তুমি কাপোৰ পিন্ধি আহিছা, এই যে চুলিত ক্লিপটো লগাইছা, এই যে কিতাপ বহী কলম, এটা সৰু নিপুণৰ পৰা আখৰ হৈ আছে, আচৰিত নহয়নে? এভৰিৱেৰ এভৰিথিং চায়েন্স। নেক্সট আহিছে মানৱতা। যদি আমি এনেকৈ কৈ থাকোঁ মানৱতা, হিউমেনিটি। হিউমেনিটি হ'ল আটাইতকৈ বেষ্ট পলিচি। এই কথা বহুত মহান ব্যক্তিসকলে কৈছে, হিউমেনিটি ইজ গ্ৰেট পলিচি। আমি মানৱতা যদি নাথাকে আমি মানুহ হোৱাৰ ঠগিৰ লগতেই হেৰাই পেলাম। আন আন বহু জীৱ জন্তু আটাইবোৰতকৈ মানুহে আটাইতকৈ পাৰ্থক্য প্ৰাণী, যিয়ে ভাবিবলৈ এটা মগজু আছে আৰু সেই মগজুটো আটাইতকৈ উন্নত প্ৰকৃতি। আন আন প্ৰাণীবোৰে আমাৰ নিচিনা ভাবিব পাৰে নেকি? হাতী এটা কিমান ডাঙৰ প্ৰাণী, কিন্তু সেই হাতীটো আমি আমাৰ মগজুৰে তাক বশ কৰি তাক আমি শিকল দি বান্ধিছোঁ। ইচ্ছা কৰিলে সেই শিকলটো ছিঙি পেলাব পাৰে, গছডাল নোৱাৰি ভাঙি পেলাব পাৰে। তাৰপিছতো আমি তাক কামত লগাইছোঁ। ইয়াতকৈ মানুহৰ বুদ্ধিমত্তাৰ আৰু কিবা পৰিচয় লাগে নেকি? গতিকে ইয়াৰ বাকীবিলাক বিজ্ঞানত আৰু ৰিচাৰ্চ চলি আছে, আমাতকৈ বুদ্ধিমান প্ৰাণী আছে নেকি? চিম্পাঞ্জীৰ বুদ্ধি আছে বুলি কৈছে, কিন্তু তেওঁলোকৰ বিকাশ হোৱা নাই। চিম্পাঞ্জী, বান্দৰ, এই প্ৰাণীসকলৰে আমি এটা স্পেচিছ। আমি কৰ্মবিকাশৰ ফলত হাজাৰ হাজাৰ বছৰ পিছৰ পৰা আহি আজি পৰ্যায় পাইছোঁ। আৰু সেই গোটেইখিনি কাম হৈছে নিজৰ অনুশীলন আৰু কষ্টৰ ফলত, হয়নে? আমি যদি চিম্পাঞ্জীটোৰ নিচিনা গুৱাহাটী থাকিলোঁ হয়, আফ্ৰিকাৰ সেই জংঘলত থকা মানুহখিনি ওলাই অহা নাই। তেওঁলোকে জংঘলৰ পৰাই ফল আহৰণ কৰি খাইছে। বিজ্ঞানিক প্ৰযুক্তিবিদ্যাৰ একো আহিলা তেওঁলোকে গ্ৰহণ কৰা নাই, সেনেকৈ জীৱন পাতি দিছে। এতিয়াও আমাৰ আন্দামান নিকোবৰ আইলেণ্ডত, নৰ্থ আইলেণ্ড বুলি এটা আইলেণ্ড আছে, জানানে তোমালোকে? সেই নৰ্থ আইলেণ্ডত এতিয়াও আফ্ৰিকাৰ এটা প্ৰজাতি, মানে মধ্যপ্ৰাচ্য হৈ গংগা ব্ৰহ্মপুত্ৰ হৈ থাইলেণ্ড হৈ এনেকৈ উত্তৰ আইলেণ্ডত গৈছিল। সেই উত্তৰ আইলেণ্ডত এতিয়াও আছে। তেওঁলোকে মেডিচিন ইউজ নকৰে আৰু চাইণ্টিফিক একো বস্তু, কলগেট, টুথব্ৰাছ, মানে কাপোৰো তেওঁলোকে ব্যৱহাৰ নকৰে। এতিয়াও তেওঁলোকে বনকল ব্যৱহাৰ কৰে, কাপোৰ, গছৰ পাত ব্যৱহাৰ কৰে আৰু ফল মূল খাই জীয়াই থাকে। এই বস্তু পিছতে তেওঁলোকে ধেনুকাৰ ইউজ কৰে। আৰু আন আন প্ৰাণী, মানে মানুহ যদি তালৈ যায় তেওঁলোকে আক্ৰমণ কৰে। তেওঁলোকে মানুহৰ সংস্পৰ্শ নিবিচাৰে। আৰু ইণ্টাৰনেশ্যনেলি হেল্থ অৰ্গেনাইজেশ্যনে কৈছে আমি পৃথিৱীত এনে এটা স্পেচিছ ৰাখিব লাগে, এটা প্ৰজাতি ৰাখিব লাগে যিসকল আদি অৱস্থাত আছিলে আৰু তেওঁলোকক হাত নিদিয়াকৈ এটা আইন বনাইছে, কোনো তাতে যাব নোৱাৰে। সেইটো ৰেড জোন হিচাপে ঘোষণা কৰি দিছে। যদি কোনোবা যায় মানে তেওঁ খাই দিব আৰু তেওঁলোক মৰিবই, তেওঁ মাৰিবই আৰু খাই দিব, মানে কোনো যাব নোৱাৰে, কাৰণ তেওঁলোকক ৰিচাৰ্চ কৰিব নোৱাৰে। ৩জন সেই প্ৰাণী আমাৰ চেন্নাইলৈ লৈ আহিছিলে। চেন্নাইলৈ লৈ আহি ৰিচাৰ্চ কৰিছিলে তেওঁলোকৰ কিয় বেমাৰ নহয়। আৰু চেন্নাইত জাংক ফুড বা আমাৰ যিটো খাদ্য সেইটো খুৱাই, আমাৰ চব খাদ্যতে কি থাকে? কীটাণু অহা বস্তু থাকে, পেষ্টিচাইড থাকে, সাৰ, আমি সাৰ যেতিয়া মাটি দিওঁ সাৰটো গছতে গৈ সেই ফলটোলৈকে যায়। গতিকে সেইবিলাক খাই পেলাই তেওঁলোকে মানে
ঘৰত লাগিছে আৰু তেওঁলোকৰ শৰীৰত বেমাৰৰ বীজাণু সোমাই গৈছে, যাৰ ফলত তেওঁলোকক মাত্ৰ 3 মাহৰ ভিতৰতে আকৌ আইলেণ্ডত থৈ আহিছিলে। সৰু এটা কথাৰ পৰা কিমান দূৰ গুচি যাব লগা হ'ব। তাৰপিছত চোৱা, সত্য, এতিয়া কি সত্যটো পিছত কৈ আছোঁ। যুক্তি, আমি যদি বিষয় এটা, যিকোনো বিষয় এটা আমি যুক্তিৰ আধাৰত বিবেচনা কৰি নাচাওঁ, তেতিয়াহ'লে আমি সেই প্ৰাচীনকুলীয়া চিন্তাতে থাকি নাযামনে? ধৰা কৈছে কি, একদম চিম্পুল উদাহৰণ এটা কৈছোঁ, মানে গণেশৰ গলটো কাটি হাতীৰ মূৰটো লগাই দিছে, গণেশক গাখীৰ খুৱাইছে, আৰু কোনোবাই কৈছে মানে হীৰা পৰ্বতৰ গুহাত কোৰাণ, মুছলমানসকলে কৈছে কোৰাণ লিখা হৈছিলে। এই কোৰাণৰ পাতবিলাক কি আছিলে, চিয়াহীটো কি আছিলে, কি কাগজত লিখিছিলে, আমাৰ যুক্তি বিচাৰি নাযায়নে? আমাৰ যেতিয়া চিন্তাই বিকাশ ঘটে, যিকোনো বিষয়ৰ ওপৰত কোনোবাই ক'লে আমি বিশ্বাস কিয় কৰিম? হয়নে? তোমালোকৰ কাৰণে হয়তো টান হৈছে। মানে আমাক কৈছে মানুহ এজনে হাতী এটা কান্ধত লৈ গৈ আছে, আমি বিশ্বাস কৰিম নেকি? নকৰোঁ। মাখি এটা হাতীৰ ওপৰত উঠি গৈ আছে, বিশ্বাস কৰিম নে? কিয় নকৰোঁ? হাতী এটাৰ ওপৰত মাখি এটা বহি যাব নোৱাৰে নেকি? পাৰে। গতিকে দুটাই বিষয় বেলেগ বেলেগ। আমি কিয় বিশ্বাস কৰিলোঁ হাতীৰ ওপৰত মাখি যাব পাৰে বুলি? এইটো সম্ভৱ। মাখিটো সৰু, হাতীটো ডাঙৰ, কিন্তু তাৰ ওলোটাটো যদি হয় আমি বিশ্বাস নকৰোঁ। ডেট ইজ কল্ড যুক্তি। বুজি পাইছেনে? যুক্তিৰ আধাৰত আমি সকলো কথা বিচাৰ কৰি চাব লাগে। ককা দেউতাই, আইতাই, আমাৰ মা দেউতাই হয়তো এখন বেলেগ সমাজত, বেলেগ সংস্কাৰত ডাঙৰ হৈছে। আহি আহি তেওঁলোকে এটা সন্দীপখন পাইছে, যি সন্দীপখনত তোমালোকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কথা বৰকৈ পঢ়িছা, আৰু এই বিষয়ে বহুত ৰিচাৰ্চ হৈছে। মানে MIT জানেনে? মাছাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজি, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি, এইবিলাক কি হয়, বহুত ডাঙৰ ডাঙৰ ৰিচাৰ্চ চেণ্টাৰ, যিবিলাকত বিশ্বৰ বিভিন্ন চাইণ্টিষ্টবিলাকে ৰিচাৰ্চ কৰে। ইউৰোপতো বহুত এনেকুৱা, কেম্ব্ৰিজ বিশ্ববিদ্যালয়, আমাৰ কি আছে MIT, মাদ্ৰাছ ইনষ্টিটিউট অফ টেকন'লজি। গতিকে এইবিলাক কি হয়, বহুত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান, IIT-সমূহ আছে বহুত। ইয়াতো কি হৈছে, ৰিচাৰ্চ হৈ আছে। তাৰ পৰা তোমালোকে কি জানিছা? বহুত কথাই জানিছা। এতিয়া কথা হ'ল, এই যুক্তিৰ আধাৰত চব বস্তু বিচাৰ কৰি চাব পৰাটোৱে আজিৰ দিনত এজন ফুলফিল হিউমেন হিচাপে ধৰা হয়। আৰু যদি তুমি ভেড়াৰ পোৱালিৰ নিচিনা আগত মানুহে যি কৈছে তাৰ পিছে পিছে গৈ আছা, তেতিয়াহ'লে তুমি আৰু পুৰণি সেই প্ৰাচীন কালৰ মানুহৰ মাজত একো পাৰ্থক্য নাই। কিন্তু আচৰিত কথা, 350 খ্ৰীষ্টাব্দত, মানে খ্ৰীষ্টাব্দত নহয়, খ্ৰীষ্টপূৰ্ব BC, বিফৰ খ্ৰীষ্টত কি আছিলে? চক্ৰেটিছৰ নাম শুনিছা তোমালোকে? চক্ৰেটিছৰ বিষয়ে পঢ়িব লগা হৈছে ক'ৰবাত ক'ৰবাত, হয়নে? চক্ৰেটিছৰ যিবিলাক চিন্তা আছে, সেই আছিলে বহুত উন্নত মানৰ চিন্তা। তেওঁ এই বিশ্বখনৰ সৰু সৰু মলিকিউলছ, এটমস্ফিয়াৰৰ ওপৰত, জ্যোতিৰ্বিজ্ঞানৰ ওপৰত বহুত কথা লিখি থৈ গৈছে, আৰু বিলিফ ছিষ্টেমটোৰ ওপৰত কথা লিখিছে। আমি কেৱল বিলিফ কৰিলেই নহ'ব, তাৰ সত্যনিষ্ঠতা বিচাৰ কৰি চোৱাৰ মানসিকতাও লাগিব। তোমালোকে এইবিলাক অধ্যয়ন কৰিবা। তাৰপিছতে হেগেলছ, এৰিষ্টটেল, এইবিলাক মানুহে বহুত ডাঙৰ ডাঙৰ কিতাপ লিখি থৈ গৈছে। সেই 1700-1800 শতিকাতে, তাৰ বহুত আগত মানে ৰেভলিউশ্যন আহিলে। ৰেনেছান জানানে? ৰেনেছান যুগ ইউৰোপৰ, সেই ৰেনেছান যুগত ইউৰোপত বহুত আলোড়ন হৈছিলে। তেতিয়া কি হৈছে, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হৈছে। তাত মানুহবিলাক এতিয়া ইমান আগবঢ়া, আমি সেই দেশৰ পৰা কি কিনিব লগা হৈছে? ৰাফেল কিনিব লগা হৈছে, জাহাজ কিনিব লগা হৈছে। উইণ্ড টাৰ্বাইনবিলাক যে আছে, সেই উইণ্ড টাৰ্বাইনবিলাক সেই দেশৰ পৰা ল'ব লগা হৈছে। আমাৰ 140 কোটি মানুহৰ মাজত আজি ভাল চাইণ্টিষ্ট নাই। যদিও আছে, সেইসকলে মংগলযান উৎক্ষেপণৰ আগে আগে কি কৰে? সেই মংগলযানত নাৰিকল ভাঙে, আৰু উৰাজাহাজ বেলেগ দেশৰ পৰা কিনি আনি কি কৰে? উৎঘাটনৰ দিনা সেই উৰাজাহাজৰ সন্মুখৰ ফালে জোনটোত নাৰিকল ভাঙি পেলাই উৎঘাটন কৰে, চন্দনৰ ফৰ্ট দিয়ে। আমি কেনেধৰণৰ এটা পৰিৱেশত ডাঙৰ হৈছোঁ চোৱা।
সেইকাৰণে কি কৰিব লাগিব, আমি এই মাইণ্ডছেট ডেভেলপ কৰিব লাগিব। আজি তোমালোকে এইখন স্কুলত পঢ়া শুনা কৰি আছা, কাইলৈ কি হ'ব, তোমালোকে এখন বিশাল জগতত ভৰি দিবা। সেই জগতখনত ধৰক কোনোবাই এখন স্কুলৰ শিক্ষক হ'বা, কোনোবাই এখন অনুষ্ঠানৰ মুৰব্বী হ'বা, বা তোমালোকে নিজৰ ঘৰখনতে একোজন অভিভাৱক হ'বা, অভিভাৱিকা হ'বা। তেতিয়া কি হ'ব, তোমালোকৰ যেতিয়া ল'ৰা ছোৱালী হ'ব, তেওঁলোকক তোমালোকে এটা ভাল শিক্ষা দিবৰ কাৰণে আজি তোমালোকে সেই শিক্ষা ল'ব লাগিব। গতিকে চাৰিওফালে আমাৰ জ্ঞানেই জ্ঞান আছে। শিক্ষাৰ আন এটা প্ৰধান কাৰণ হ'ল জ্ঞান অৰ্জন কৰা। আমি স্কুলত আহিছোঁ, কেৱল আহি থাকিলে নহ'ব, জ্ঞান অৰ্জন কৰিব লাগিব। আৰু জ্ঞান অৰ্জনত কি হয়, কেৱল পাঠ্যপুথিৰ কিতাপেৰে জ্ঞান অৰ্জন নহয়। এই মাত্ৰ ছাৰে কৈ গ'ল যে, কি ক'লে, ইমান কম্পিটিশ্যন হৈছে, কম্পিটিশ্যনৰ যুগত তোমালোকে ছাৰ্ভাইভ কৰিব লাগিলে মানে 97, 96, 98% পাব লাগে। গতিকে কি কৰিব লাগে, আমি নিজকে সদায় প্ৰস্তুত ৰাখিব লাগে এই জেনেৰেশ্যনৰ লগত মিলাবৰ কাৰণে, যাতে আমি সদায় প্ৰশ্ন কৰোঁ যিকোনো বিষয়ৰ ওপৰত। তোমালোকে ভাল ভাল কিতাপ পঢ়িবা, বহুত কিতাপ আছে কিতাপৰ দোকানত। গতিকে আৰু বিভিন্ন মাধ্যম আছে লাৰ্ণিঙৰ। তোমালোকে সময়বিলাক মোবাইলত স্ক্ৰল কৰি নকৰাবা, বহুত অধ্যয়ন কৰাৰ সুযোগ আছে। কম্পিউটাৰত, মোবাইলত, ইণ্টাৰনেটত বহুত কথা জানিব পাৰি। তোমালোকৰ কিবা কনফিউজ থাকিলে সেইবিলাক ডাউট ক্লিয়াৰ কৰিবা আৰু জানা মানুহক সুধিবা। বুজি পাইছেনে তোমালোকে? আৰু অন্ধবিশ্বাস আমাৰ মাজৰ পৰা আঁতৰি যাতে যায়, তোমালোকে সেই বিষয়তো চিন্তা চৰ্চা কৰিবা। বেমাৰ হ'লে মেডিকেলত যাবা, আৰু কিবা প্ৰব্লেম হ'লে বাবাজী বা ওজা তাবিজ গেছ এইবিলাক ল'ব নালাগে। আমি কি কৰিব লাগে, চিধাই বিজ্ঞানৰ ওচৰত শৰণাপন্ন হ'ব লাগে। মানে সেইফালে অনেক পথ খোলা আছে। পৰীক্ষা নিৰীক্ষা কৰি আমাক কি হৈছে বিজ্ঞানে কৈ দিব পাৰে। কিন্তু এজন বাবা বা তান্ত্ৰিকে কেৱল মাত্ৰ নিজৰ ধ্যান ধাৰণাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ গছৰ ফল ৰুটছ আনি পেলাই তোমাক খুৱাব, যাৰ ফলত বেছি ডেঞ্জাৰ হৈ যাব পাৰে। যেনেকৈ জণ্ডিছ হ'লে কি হয়, মালা দিয়ে, সেইবিলাক কৰিব নালাগে। সাপে খুটিলে ওজাৰ দৰা জাৰিব নালাগে, তেতিয়া কি হ'ব, মৃত্যু পৰ্যন্ত হ'ব পাৰে। কেইমুহূৰ্তমান মানে কেইঘণ্টামান পিছত যদি মেডিকেল নাপায়, মানুহজন মৰিব। গতিকে কি কৰিব লাগে, আমি যিমান পাৰে সোনকালে মেডিকেললৈ আনিব লাগে। অন্ধবিশ্বাসৰ পৰা যাতে অভিনীত নাম শুনিছে আপোনালোকে, অভিনীত অৰুণাচলৰ এখন পাহাৰত যাওঁতে, কাৰ্বি আংলঙৰ পাহাৰত যাওঁতে কেইজনমান মানুহে তেওঁলোকক ধৰি পিটিছে। তেওঁলোকক কি কৈছে, সৰু বাচ্চা কিডনেপ কৰে যে, সেনেকৈ কৈ পেলাই মাৰিছে। ডাইনীৰ নিচিনা এটা ইমান জঘন্যতম হত্যাকাণ্ড। তেওঁলোকতো কাৰোবাৰ মানে পুত্ৰ আছিলে, আশা বৰষাৰ ফল আছিলে।